নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ। আৰু আজি জনাম কেনেকৈ আপোনালোকে নিজৰ প্ৰাণ নাম্বাৰটো উলিয়াব নিজৰ মোবাইলতে। যদি আপোনালোকৰ মেছেজ অহা নাই বা প্ৰাণ কিট পোৱা নাই, তেতিয়াহ'লে কিছুমানে শংকিত হৈ আছে যে আমাৰ প্ৰাণ কাৰ্ড নাম্বাৰটো বা এই প্ৰাণ কিটটো কিয় পোৱা নাই বা কোনো ধৰণৰ মেছেজ অহা নাই। বহুতে মোক সুধিছে যে ছাৰ আপুনি প্ৰাণ নাম্বাৰটো পাইছে নেকি। গতিকে মই জনাব বিচাৰিছোঁ সকলোকে যে হয়, প্ৰাণ নাম্বাৰ বহুতৰে আহিছে, প্ৰাণ কিটো আহিছে আৰু নিজৰ পেঞ্চন যিটো জমা হৈছে NPSত, সেই পেঞ্চনটো কিমান জমা হৈছে সেইটোও চাব পাৰিব আপোনালোকে। গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে আশা কৰিছোঁ যে আপোনালোকে চাই থাকিব। ভিডিঅ' নহয়, এইটো অডিঅ'ই হ'ব, কাৰণ অলপ শুনিব। মই সদায় ভিডিঅ' অডিঅ' মই বনাই নাথাকোঁ, আপোনালোকে নিজে গম পাব। বহুদিনৰ মূৰত মই জাষ্ট এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ, যিহেতু মোক সুধি আছিল। গতিকে ব্লগ আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি কি কৰিম, ইয়াতে ফিন আছাম গুগল ব্ৰাউজাৰত ফিন আছাম টাইপ কৰি দিম। ফিন আছাম টাইপ কৰাৰ পিছত যিটো পেজ খোল খাব, এই পেজ খোল খালে কি হ'ব, যিহেতু আমাৰ পেঞ্চন NPS একাউণ্ট খোলাই আছে, ব্লকত আমাক সকলোকে মাতিছিল, মাতি NPSত ৰেজিষ্টাৰ কৰিছিল আৰু আমাৰ যিটো মোবাইল নাম্বাৰ, ইমেইল ID সকলো দিয়া আছে আৰু তাতে ৰেজিষ্টাৰ কৰি দিছিল। তেতিয়া আমি সকলোৱে নিশ্চয় পাছৱৰ্ড বনাইছিলোঁ। যদিও আপোনালোকে পাছৱৰ্ড বনোৱা নাই, তেতিয়াহ'লে আপোনালোকে চাইন আপ কৰিব। ইয়াতে চাইন আপ কৰিলে নতুনকৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি লগ ইন মাৰিব। লগ ইন মাৰিলে কি হ'ব, আপোনালোকে চাব পাৰিব। গতিকে ব্লগ চাই থাকক। ইয়াতে এটা কেপচা আছে, মোবাইল নাম্বাৰ পাছৱৰ্ড মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত কেপচাটো ফিল কৰি দিম। কেপচা ফিল কৰাৰ পিছত কি হ'ব, আমি ইয়াতে লগ ইনত ক্লিক কৰি দিম। লগ ইনত ক্লিক কৰিলে এনেকুৱা যিটো পেজ খোল খাব, ফিন আছামৰ যিটো মেইন পেজ আছে, এই পেজটো খোল খাব। এই পেজ খোল খালে কি হ'ব, আমি ইয়াতে বহুতকেইটা ইনফৰ্মেশ্যন দিয়া আছে। গতিকে আমি পাৰ্চনেল ইনফৰ্মেশ্যনত ক্লিক কৰি দিম বা নেশ্যনেল পেঞ্চন স্কিমত ক্লিক কৰিলে কি হ'ব, ইয়াতে প্ৰাণ কাৰ্ড নাম্বাৰটো বিচাৰে। ৰেজিষ্টাৰ্ড টু NPS এণ্ড একুইড প্ৰাণ নাম্বাৰ, হয়, প্ৰাণ নাম্বাৰটো বিচাৰে ডাইৰেক্টলি। গতিকে আমি ইয়াতে পাৰ্চনেল ইনফৰ্মেশ্যনত ক্লিক কৰিম। পাৰ্চনেল ইনফৰ্মেশ্যনত ক্লিক কৰিলে কি হ'ব, ইয়াতে চাওক, নেম, পেঞ্চন কেটেগৰী, GPF নাম্বাৰ, GR নাম্বাৰ, পোষ্ট, মোবাইল নাম্বাৰ, এইকেইটা চব দিয়া আছে। গতিকে আমি ইয়াতে যিটো আমাৰ পেঞ্চন NPS নাম্বাৰ আছে, NPS নাম্বাৰ হ'ল এইখন। এই নাম্বাৰটো আমি কি কৰিম, ইয়াতে অলপ প্ৰেছ কৰি ৰাখিলে এনেকুৱা কপি আহি যাব। আমি গতিকে কপি কৰি ল'লোঁ। কপি কৰাৰ পিছত কি হ'ব, আমি এইটো পেজটো কাটি দিম। পেজটো কাটাৰ পিছত আমি ডাইৰেক্টলি গুগল ব্ৰাউজাৰত যাম। গুগল ব্ৰাউজাৰত গ'লে NPS টাইপ কৰি দিম। NPS টাইপ কৰাৰ পিছত এনেকুৱা যিটো 3 নম্বৰ অপশ্যনত খোল খাইছে ENPS, এইখন। কিছুমানৰ ডাইৰেক্টলি প্ৰথম অপশ্যনতো আহি যাব পাৰে। গতিকে মোৰ যিহেতু 3 নম্বৰ অপশ্যনত আহিছে, গতিকে আমি ENPS এইখন অপশ্যনত আকৌ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত অলপ ৰৈ দিব লাগিব। তাৰমানে নেটটো শ্ল' আছে সেইকাৰণে। গতিকে চাওক, এইটো প্ৰটিন বুলি এটা পেজ খোল খাইছে। ইয়াতে লগ ইন অপশ্যন লিখা আছে। আমি কোনো ধৰণৰ লগ ইন নকৰিম। লগ ইন নকৰি এইটো স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰি গৈ থাকিম। লাষ্ট অপশ্যন যিটো আহিব, লাষ্ট অপশ্যন অহাৰ পিছত চাওক, এনেকুৱা কেইটামানে আহি যাব, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, এইগিলা অপশ্যন আহিব। ইয়াৰ অলপ ওপৰতে চাব আপোনালোকে প্ৰাণ কাৰ্ড ডিছপেচ ষ্টেটাছ, এই অপশ্যনটো যে আছে প্ৰাণ কাৰ্ড ডিছপেচ ষ্টেটাছ, ইয়াতে আমি ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰিলে এই পেজটো খোল খাব। এই পেজটো খোল খালে চাওক, ইয়াতে কি আছে, ট্ৰেক, প্ৰথম অপশ্যনত আছে ট্ৰেক ডিছপেচ ষ্টেটাছ ফৰ নিউ ৰেজিষ্টাৰ্ড প্ৰাণ, ৰিইছ্যুড পাছৱৰ্ড পিন। আৰু আমি যিহেতু নতুন ইউজাৰ বা নতুন ৰেজিষ্টাৰ্ড কেণ্ডিডেট, গতিকে আমি কি কৰিম, প্ৰথমতে ইয়াতে নিউ ৰেজিষ্টাৰ্ড প্ৰাণত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত কি আছে, ইয়াতে ছেকেণ্ড অপশ্যন আছে। চাওক, ইয়াতে যে খালী বক্সকেইটা আছে, এই বক্সৰ ছেকেণ্ড অপশ্যনত আছে PPAN নাম্বাৰ।
যেহেতু আমি NPS একাউণ্ট মানে কি ফিন আছামত গৈছিলোঁ প্ৰথমতে ফিন আছামত গৈ য'ৰ পৰা আমি এটা PPN নাম্বাৰ দিয়া আছিল পেনশ্যন NPS নাম্বাৰ সেই NPS নাম্বাৰটো ইয়াতে ক্লিক কৰি দিম কপি কৰিছিলোঁ যে সেইটো পেষ্ট কৰি দিম পেষ্ট কৰি দিয়াৰ পিছত কি হ'ব এণ্টাৰ কেপচা বুলি লিখা আছে ইয়াতে আমি 58 + 5 এইটো কিমান হ'ব 63 হ'ব গতিকে আমি এইটো সাবমিট কৰি দিম সাবমিট কৰি দিয়াৰ পিছত চাওক এনেকুৱা খোল খাইছে আপোনালোকৰ প্ৰাণ কাৰ্ডটো হৈছে না নাই সেইটো আপোনালোকে গম পাব যেটো আমি PPN নাম্বাৰ ফিন আছামত গৈ ক্লিক কৰিছিলোঁ সেই ফিন আছামত গৈ ক্লিক কৰাৰ পিছত ক্লিক কৰিছিলোঁ PPN নাম্বাৰ এইটো আহিছে ইয়াতে অলপ ডিস্টার্ব হল বেয়া নাপাব আৰু প্ৰাণ নাম্বাৰটো চাওক এইটো প্ৰাণ নাম্বাৰ হয় এইটো প্ৰাণ নাম্বাৰ হয় মোৰ আৰু প্ৰাণ নাম্বাৰটো ষ্টেটাসটো কি আছে এইটো ষ্টেটাস অফ প্ৰাণ ৰেজিষ্ট্ৰেশ্যন প্ৰাণ কাৰ্ড ইজ ডিস্পেচ টু নোডাল অফিচ হয় নোডাল অফিসটো ট্ৰেজাৰী অফিস হয় নিজৰ ডিস্ট্ৰিক্টৰ গতিকে নিজৰ ব্লকত এখন ডিস্ট্ৰিক্টতে কেতিয়াবা দুটা ট্ৰেজাৰী অফিস থাকে গতিকে আপোনালোকৰ নিজৰ ট্ৰেজাৰী অফিস কোনটো হয় সেইটো খবৰ কৰি তাতে আপুনি প্ৰাণ নাম্বাৰ বা প্ৰাণ কিটটো পাই যাব গতিকে এই প্ৰাণ নাম্বাৰটো পোৱাৰ পিছত আমি কেনেকৈ আমাৰ টকা জমা হৈছে না নাই চাম গতিকে এইটো আমি কাটি দিম ডাইৰেক্ট কাটি দিয়াৰ পিছত ইয়াতে NPS এর একটা অপশন আছে NPS বাই প্রোটিন এই যেটো অ্যাপ আছে এই অ্যাপটো আমি ডাউনলোড কৰি লম গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰাৰ পিছত কি আছে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি নিজৰ যেটো প্ৰাণ নাম্বাৰ পাইছে সেই প্ৰাণ নাম্বাৰটো দি ৰেজিষ্টাৰ কৰি আৰু পাছৱৰ্ড বনাই আপোনালোকে কিমান টকা জমা হৈছে এইটো চাব পাৰিব গতিকে ধন্যবাদ